অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ কাৰণে বিভিন্ন সৃষ্টিৰাজি আমাক সমৃদ্ধ কৰি থৈ গ'ল। তেওঁৰ গীতৰ কথাৰ পৰা, সুৰৰ পৰা, কণ্ঠৰ পৰা তেখেতৰ চলচ্চিত্ৰ নিৰ্মাণৰ খোজটোলৈকে এটা নতুন ধাৰা এটা তেওঁ আৰম্ভ কৰিছিলে আৰু সেইটো ধাৰা সকলোৱে আঁকোৱালি লৈছিলে। নৱপ্ৰজন্মৰ পৰা জ্যেষ্ঠজনলৈকে অসমৰ জনসাধাৰণৰ পৰা দেশ বিদেশলৈকে তেখেতৰ সেই খ্যাতি বিয়পি পৰিছিলে আৰু এই খ্যাতিৰে যেন আজি তেওঁ নিজে জ্যোতিষ্মান হোৱাৰ লগতে আমাৰ অসমখনকো উজ্বলাই থৈ গৈছিলে। গতিকে তেনে এজন ব্যক্তি যাক হাৰ্ট থ্ৰব বুলি কোৱা যায়, নৱপ্ৰজন্মৰ হাৰ্ট থ্ৰব, নৱপ্ৰজন্মৰ মনৰ কথাখিনি তেওঁ গীতৰ ভাষাৰে প্ৰকাশ কৰিছিল। আৰু জুবিন গাৰ্গৰ প্ৰতিটো গীততেই একোটা বাৰ্তা আছিলে, প্ৰেমৰ বাৰ্তা আছিলে, প্ৰকৃতিৰ বাৰ্তা আছিলে, প্ৰতিটো বিষয়বস্তুক চুই যোৱাৰ যিটো তেওঁৰ গীতৰ ভাষা, সেই ভাষা সঁচাই খুব অনন্য আছিলে। আৰু এই ধাৰা সৃষ্টিকাৰীজনক আমি হেৰুৱাই সঁচাই সমগ্ৰ অসমবাসী আজি মৰ্মাহত হৈছোঁ। গতিকে তেওঁক আমি শেষ শ্ৰদ্ধা জনাবৰ কাৰণে অসমৰ ইতিমধ্যে আমি গম পাইছোঁ, অন্তেক মুহূৰ্তৰ পূৰ্বে গম পাইছোঁ যে ইতিমধ্যে পোষ্টমৰ্টেম সম্পন্ন হৈছে। তেখেতৰ পোষ্টমৰ্টেম সম্পন্ন হৈছে। তাৰপিছতে আমি ইয়ালৈ অনাৰ গোটেইখিনি ব্যৱস্থা কৰি থকা হৈছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰন্তৰভাৱে গোটেই বস্তুটো সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি আছে। হাই কমিশ্যনৰ লগতো কথা পাতি আছে। ভাৰত চৰকাৰৰ উচ্চপদস্থ বিষয়াসকলক নিয়োগ কৰা হৈছে। তেওঁলোকে গোটেই কামখিনি কৰি আছে আৰু আমি ভাবোঁ যে আজি ৰাতিৰ ভাগত আহি উপস্থিত হ'বহি আৰু উপস্থিত হোৱাৰ পিছতে আমি সৰুসজাইত তেখেতক ৰাইজৰ দৰ্শনৰ কাৰণে আমি তেখেতক এটা দিনৰ কাৰণে আমি ৰখাৰ কথা ইতিমধ্যে ভবা হৈছে। কিন্তু ৰাইজৰ ওপৰত ডিপেণ্ড কৰিব, ৰাইজে কেনেধৰণে কয়, কাৰণ বিচাৰে, কাৰণ তেওঁতো ৰাইজৰ শিল্পী, জনতাৰ শিল্পী। গতিকে গোটেই কথাখিনি লাহে লাহে ৰাইজৰ মতামতৰ ওপৰত ভিত্তি কৰি পিনি আমি চৰকাৰক যেনেকৈ কৰিবলৈ কয় তেনেকৈ আমি কৰি যাম। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া খন্তেক সময়ৰ পিছত ইয়ালৈ আহিব আৰু আহি লৈ আমি কোন স্থানত তেখেতক আমি ৰাইজৰ দৰ্শনাৰ্থে আমি ৰাখিম, সেই কথাখিনি আমি নিৰ্ণয় কৰিম। আপোনালোকো থাকিব, আপোনালোকেও পৰামৰ্শ দিব। সকলো আছে আমাৰ চিফ ছেক্ৰেটাৰী, DGPৰ পৰা আৰম্ভ কৰি যোৰহাটৰ ৰাইজে কৈ আছে। আমি বিভিন্ন মাধ্যমত, আপোনালোকৰ মাধ্যমৰ জৰিয়তে, ছ'চিয়েল মিডিয়াৰ জৰিয়তে, ব্যক্তিগতভাৱেও বহু লোকে জনাই আছে যে যিহেতু তেওঁ ল'ৰালিকাল, শৈশৱকাল, প্ৰথম সৃষ্টি যোৰহাটৰ ৰাইজৰ লগত থাকি পিনি কৰিছে। গতিকে যোৰহটীয়া ৰাইজৰ বা সেইটো অঞ্চলৰ ৰাইজৰ তেওঁৰ প্ৰতি এটা বেলেগ ধৰণৰ মৰম এটা আছে। গতিকে সেই মৰমটোৰ প্ৰতিও আমি চাব লাগিব, শ্ৰদ্ধা জনাব লাগিব। গতিকে কি হয় আমি লাহে লাহে অকণমান সময় পাৰ হৈ যোৱাৰ লগে লগে গোটেইখিনি গম পাম। সম্পন্ন কৰা হ'ব কিবা সেই কথাটোৱে কৈছে, মানে আপোনালোকৰ ফালৰ পৰা গুৱাহাটীত কিবা তেনেকুৱাকৈ আমি এতিয়ালৈকে চৰকাৰে কোনো সিদ্ধান্ত লোৱা নাই। গোটেইখিনি ৰাইজৰ ওপৰতে ডিপেণ্ড কৰিব। ৰাইজৰ সিদ্ধান্ত মতে ৰাইজে যিটো ক'ব তেওঁ আহি লওক। তেওঁ অসমৰ মাটিত, কালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছেই যে অসমৰ মাটিত তেওঁ অহাৰ পিছৰ পৰাই আমি চৰকাৰীভাৱে যিখিনি কৰিব লাগে সেইখিনি কৰিম। আৰু সম্পূৰ্ণ যিটো মৰ্যাদা, এগৰাকী জনতাৰ শিল্পীক শেষ যিটো বিদায়, সেই বিদায় আমি তেওঁক সৰ্বোচ্চ অসম চৰকাৰে যিমানখিনিলৈকে দিব পাৰে তেনেধৰণে আমি বিদায় দিবৰ কাৰণে প্ৰয়াস কৰিম।